0.16 বৰ্গ কিলোমিটাৰত বিস্তৃত এই উমানন্দ নদীদ্বীপ আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব 5টাকৈ মন্দিৰ, শিৱ মন্দিৰ, হনুমান মন্দিৰ, বিষ্ণু মন্দিৰ, মহাকাল মন্দিৰ আৰু গণেশ মন্দিৰ। এতিয়া বৰ্তমান আমি আহি উপস্থিত হৈছোঁ সেই শিৱ মন্দিৰত। ইয়াত কেইবাটাও দিশ আছে আৰু কেইবাটাও ৰাস্তা আছে। সেই ৰাস্তা দি আপোনালোকে বিভিন্ন ধৰণৰ আপুনি মন্দিৰলৈ যাব পাৰিব। আৰু আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ভক্তগণ তেওঁলোক আহি নিজৰ প্ৰাৰ্থনাসমূহ ইয়াত কৰিছে। আৰু টুৰিষ্টো আপোনালোকে ইয়াত দেখিবলৈ পাব। মই দিল্লীৰ তথা ভাৰতৰ বিভিন্ন জেগাৰ পৰা অহা টুৰিষ্ট মই ইয়াত লগ পাইছোঁ। এই পৰিৱেশটো মই আপোনালোকক দেখাইছোঁ। এয়া বৰ্তমান মই আছোঁ শিৱ মন্দিৰৰ সন্মুখত আৰু এই তললৈ নামি গৈছে হনুমান মন্দিৰ। আপোনালোকক মই ৰাস্তাটো দেখাই দিছোঁ আৰু মই এতিয়া ওপৰলৈ যাম। ওপৰলৈ গ'লে মই জানিব পাৰিছোঁ ইয়াত আৰু 3-4টামান মন্দিৰ আছে, বিষ্ণু মন্দিৰ, গণেশ মন্দিৰ, ঠিক তেনেকৈ। মই এতিয়া ওপৰলৈ গৈ আছোঁ। আপোনালোকে দেখিব পাৰিছে পৰিৱেশটো এক সুন্দৰ পৰিৱেশ। ইয়াত আহিলে আপোনালোকৰ অনুভৱটো অলপ বেলেগ হ'ব। শ্ৰদ্ধা আৰু ভক্তিৰে পৰিপূৰ্ণ এটা পৰিৱেশ।